ডাঙৰটো ক'লে গ'ল এই ঘৰ চেপৰে উঠিলা না চেপৰে কাল এ বেগেলে মায়ু মানে এই আমি যে বহাই দিয়ে থৈছিলো অকণ ডাঙৰ তাতকে ফুটা আছে নেকি চাই দিয়কচোন এইটো ফেটি নে ফেটি পোৱালি কিবা কাৰণত যদি দংশন কৰে টেকনিক আছে জানো কৰিছে ক্ৰুচিয়েল দি দিয়ক এতিয়া বাইক বিচাৰিলে এতিয়া ওলাব মই দেখিছিলে তাৰপিছত মই ফোন কৰি মাতিলে তাৰপিছত গাড়ীডাল সুধি আছো নাযায় মানে সেইখনত ওলাইছিলে তাৰপিছত সেইখনৰ পৰা মানে জংঘললৈ যাব নিদিয়াকে সেইখনতে ৰখাই থৈ দিছো তাৰপিছত আপোনাক ফোন কৰিছো এইটো ভয় চাব নালাগে এইটো ওচৰত যাব দেখা নাই এইটো খেতি কাম হয় মনত খেতি এটা চকৰি আছে ইয়াৰ আৰু অসমত পোৱা যিকেইটা 5টা বিষাক্ত সাপ আছে অসমতে 5টাহে বিষাক্ত সাপ আছে সেই 5টাৰ ভিতৰত ই এটা যদি কিবা কাৰণত দংশন কৰে ইমিডিয়েট যিমান পাৰি সোনকালে আমি মেডিকেল যাব লাগিব জৰা ফুকা বেজ এইবিলাকৰ ওচৰত যদি গৈ সময়ৰ বাবদ নষ্ট কৰে তেতিয়াহ'লে কিন্তু মৃত্যু নিশ্চিত আৰু কোনো কাৰণত জৰা ফুকা এইবিলাকে কেতিয়াও বেজে ভাল কৰিব নোৱাৰে বিষাক্ত সাপ আৰু নিউটক্সিন আছে মানুহৰ ভিতৰত নাৰ্ভ ছিষ্টেমটো দুৰ্বল কৰি দিব যদি দংশন কৰে ব্ৰেইনলৈ যিটো আমাৰ তেজ চলাচল হয় সেই তেজ চলাচল হোৱা যিবিলাক শিৰাবিলাক এইবিলাক ব্লক কৰি দিব হাৰ্টটো ব্লক কৰি দিব যদি কিবা কাৰণত যদি দংশন কৰে আমি ইমিডিয়েট মেডিকেল যাব লাগিব আমাৰ মেডিকেলৰ য'ত এণ্টিভেনম আছে তাতহে যাব লাগিব কিন্তু আমাৰ নগাঁও জিলাত ভোগেশ্বৰী টুকলি চিভিল হস্পিটেল তাত আছে তাৰোপৰি মহখুলি যিখন মেডিকেল কলেজ তাত এণ্টিভেনম আছে এণ্টিভেনমৰ বাদে অন্য বেলেগ বেজ কবিৰাজ যিবিলাকে কেতিয়াও ভাল কৰিব নোৱাৰে আৰু সঘনাখন এটা দুৰ্ঘটনা ই কেতিয়াও মানে কপালৰ লিখন নহয় এখন অন্ধবিশ্বাস আছে সাপৰ ওপৰত এইবিলাক কেতিয়াও গ্ৰহণযোগ্য নহয় সমাজৰ কাৰণে গতিকে চকু কাণত সাপ মাৰিব নালাগে আমাৰ প্ৰকৃতিত এক বিশেষ ক্ষমতা বজাই ৰাখিছে সাপে সেই সাপবোৰ যদি নাথাকে আমাৰ যিবিলাক বায়ুমণ্ডলত বিষাক্ত গেছ আছে এইবিলাক বাঢ়ি যাব আৰু ইয়াৰ এক ক্ষমতা বজাই ৰাখিছে এলু এলিগলি এইবিলাক খাই সদায় এক বেলেঞ্চ আৰু কেতিয়া সাপ মাৰিব নালাগে বন্যপ্ৰাণীৰ ৰক্ষাটো আমাৰ সকলোৱে কৰ্তব্য আমি বচাব লাগিব আৰু তুমি খবৰ দিয়াৰ কাৰণে ধন্যবাদ বহুত বন্যপ্ৰাণী থকা তোমাৰ ইয়াতে দিওঁ ন ইয়াতে দিয়ক আমি এইমাত্ৰ পাচলি মহেন্দ্ৰ দাসৰ ঘৰত উদ্ধাৰ কৰা চকুৰ খেতি পোৱালিটো আমি ইয়াতে ৰিলিজ কৰিম খুব সুন্দৰ এৰিয়া আমি ৰেস্কিউ কৰাৰ ঠাইৰ পৰা মাত্ৰ 800 মিটাৰ দূৰত এৰিছোঁ যিহেতু সাপক কেতিয়াও আমি দূৰলৈ নিব নাপায় ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলতে এৰিব লাগে নহ'লে সি মানে বায়'ডাইভাৰ্চিটিত সি বেলেগ পৰিৱেশত গৈ কেতিয়াও এডজাষ্ট হ'ব নোৱাৰে সেইকাৰণে আমি পৰাপক্ষত সাপবোৰ নিজৰ ঠাইৰ পৰা 800 মিটাৰ 1 কিলোমিটাৰ আঁতৰত এৰিব লাগে ইয়াত আমি ধুনীয়াকৈ ইউজ কৰি দিম সুন্দৰ জেগা
সৰু পোৱালি যে মুভমেণ্ট নাই সৰুটো বস্তুটো উলটিয়াই দিওঁ শুই আছে এইটো পিছ চাইডে আছে যাব টৰ্চ লোৱা এইটো ইফালে মোক কৈ দি দিয়ক